নমস্কাৰ এই মুহূৰ্তত ওলাই আহিছে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 29 জুলাই আৰু আজি ৰাতিপুৱা ভাৰতৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এই ধৰণৰ খবৰ নিতৌ চাই থাকিবলৈ আসাম টেকটক চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো লাইক কৰি মোক উৎসাহিত কৰিব বুলি আশা কৰিলো তেন্তে আহক আজি খবৰকেইটা আৰম্ভ কৰোঁ 31 জুলাইত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব কিদৰে চাব পাৰিব ফলাফলসমূহ জানো আহক অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে 31 জুলাই দিনা ঘোষণা কৰিব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল কৰোনা টংকৰ বাবে এতিয়া অনুষ্ঠিত নোহোৱা এই পৰীক্ষাৰ ফলাফল বিশেষ কেতবোৰ কাৰকৰ ওপৰত ভিত্তি কৰি প্ৰকাশ কৰা হ'ব অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিবে এতিয়া প্ৰেৰণ কৰা এক বিবৃতিত কোৱা হৈছে যে 31 জুলাই পুৱা 9 বজাত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব এইবেলি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা হৈছে 2,49,812 গৰাকী ইয়াৰে 38,430 গৰাকী বিজ্ঞান শাখাৰ আৰু 1,91,855 গৰাকী হৈছে কলা শাখাৰ 18,443 গৰাকী হৈছে বাণিজ্য শাখাৰ আৰু 1,081 গৰাকী হৈছে ভোকেশনেল পাঠ্যক্ৰমৰ শিক্ষাৰ্থীসকলে তেওঁলোকৰ ফলাফল আৰু ডিজিটেল মাৰ্কশিট এই ৱেবছাইটসমূহত লাভ কৰিবলৈ সক্ষম হ'ব তো জানো আহক এই ৱেবছাইটসমূহ www.assamresult.in www.anycareer.com www.ahsec.assam.gov.in www.assamjobalert.com www.school9.com www.result.shiksha www.indiaresult.com আৰু শেষত www.vidyavation.com সমাধান হোৱাৰ দিশে এতিয়া অসম মিজোৰামৰ সীমা সমস্যা কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী মুতায়ন কৰাৰ সিদ্ধান্ত এতিয়া কেন্দ্ৰৰ বন্ধুত্বপূৰ্ণভাৱে এতিয়া সমাধান হোৱাৰ দিশে অসম মিজোৰামৰ সীমা সমস্যা দুইখন ৰাজ্যৰ সমস্যা সমাধান কৰাৰ বাবে এতিয়া কেন্দ্ৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী মুতায়ন কৰা হ'ব বিবাদমান এলেকাত কেন্দ্ৰীয় গৃহ বিভাগে এই কথা জনাইছে এক বিজ্ঞপ্তিযোগে দুয়ো ৰাজ্যৰ এতিয়া মুখ্যমন্ত্ৰীও সন্মতি প্ৰকাশ কৰিছে কেন্দ্ৰৰ এই সিদ্ধান্তত 28 জুলাই বুধবাৰে দুয়ো ৰাজ্যৰ প্ৰতিনিধিৰ সৈতে বৈঠকত বহে গৃহ মন্ত্ৰালয় এই বৈঠকতে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে কেন্দ্ৰৰ ফালৰ পৰা সশস্ত্ৰ আৰক্ষী বাহিনী মুতায়ন কৰাৰ পিছত এতিয়া দুয়ো ৰাজ্যৰ নিজা নিজা আৰক্ষী বাহিনী বিবাদমান এলেকাৰ পৰা আঁতৰি আহিব লাগিব প্ৰায় 3 ঘণ্টা ধৰি চলা এই বৈঠকত অসম আৰু মিজোৰামৰ ফালৰ পৰা বহুকেইগৰাকী শীৰ্ষ পৰ্যায়ৰ লোক উপস্থিত থাকে আলোচনাৰ পিছতে দুয়ো ৰাজ্যৰ সহমতি লৈ কেন্দ্ৰৰ ফালৰ পৰা নিউট্ৰেল ফ'ৰ্চ মুতায়ন কৰিব 306 নং ঘাইপথতো থাকিব কেন্দ্ৰীয় সেনা 30 জুলাইত মেট্ৰিকৰ ফলাফল ঘোষণা কৰা হ'ব আৰু 31 জুলাইত ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল মেট্ৰিক এইচএছৰ ফলাফল আৰু নামভৰ্তিৰ ক্ষেত্ৰত কি মন্তব্য আগবঢ়ালে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে শুনোৱা হওক মোকো সেবাৰ তৰফৰ পৰা আৰু আমাৰ কাউন্সিলৰ তৰফৰ পৰা জনাইছে যে সেবাই পৰীক্ষাৰ ফলাফল 30 তাৰিখে ঘোষণা কৰিব আৰু আমাৰ ক্লাছ 12ৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্ট কাউন্সিলে জনাইছে যে তেওঁলোকে 31 তাৰিখে ফলাফল ঘোষণা কৰিব মই কাউন্সিল আৰু সেবা তেওঁলোকক মই ধন্যবাদ জনাইছোঁ যিটো চৰকাৰেও কৈছিলে তেওঁলোকেও ঘোষণা কৰিছিলে যে আমি এই মাহৰ ভিতৰতে অৰ্থাৎ 31 জুলাইৰ ভিতৰতে আমাৰ ফলাফলখিনি ঘোষণা কৰিম গতিকে 31 জুলাইৰ ভিতৰত ফলাফল ঘোষণা কৰিবলৈ সক্ষম হোৱাৰ কাৰণে মই আগতীয়াকৈ তেওঁলোকক ধন্যবাদ জনাইছোঁ ফলাফল কি হ'ব কি নহ'ব সেইটো আমি 30 বা 31 তাৰিখত আমি গম পাম কিন্তু যিসকল ছাত্ৰ ছাত্ৰী পাছ কৰিব তেওঁলোকে মেট্ৰিক পাছ কৰাসকলে ক্লাছ 11ত এডমিশ্যন ল'ব লাগিব আৰু 12ত পাছ কৰাসকলে তেওঁলোকে কলেজত এডমিশ্যন ল'ব লাগিব ইয়াৰ কাৰণে যিটো ছিট এভেইলেবিলিটি সেইটো আমি বিভাগ হিচাপে ইতিমধ্যে আমাৰ গোটেই জৰীপ কৰি পেলাই আমি সম্পূৰ্ণ কৰিছোঁ যে পৰ্যাপ্ত পৰিমাণৰ ছিট আমাৰ হাতত আছে গতিকে এবাৰ অলপমান পাছ কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা যদি বেছিও হয় কোনো সমস্যা নহ'ব আমি তেওঁলোকক নামভৰ্তিৰ ব্যৱস্থা আমি কৰি দিব পাৰিম যদিও কৈছে ৰিভলিউশ্যন প্ৰচেছটো কেনেকুৱা হ'ব
যদিও পৰীক্ষা অনুষ্ঠিত নকৰাকৈ ফলাফলটো ঘোষণা কৰা হৈছে কিন্তু পাৰ্যমানে ৰেকৰ্ড বেছড তথ্যভিত্তিকভাৱে ফলাফলসমূহ প্ৰস্তুত কৰা হৈছে গতিকে মোটামুটি আগৰ যেনেকুৱা ফলাফল হয় তাৰ লগত সামঞ্জস্য ইয়াৰ নিশ্চিতভাৱে থাকিব খালি আমি এটা হেৰি কৰিছোঁ উমান এটা পাব বিচাৰিছোঁ বা পাইছোঁ যে পাছ কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো বাঢ়িব কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ মন্ত্ৰী পীয়ুষ হাজৰিকাই সদৰি কৰিলে সংবাদমেলত জনতা ভৱনত অনুষ্ঠিত হৈছিল এই কেবিনেট বৈঠক আৰু বৈঠকৰ অন্তত সংবাদমেল সম্বোধন মন্ত্ৰী পীয়ুষ হাজৰিকাৰ যোৱাকালি 28 তাৰিখে অনুষ্ঠিত হোৱা এই কেবিনেটত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰৰ ফালৰ পৰা আৰু অসম আৰক্ষী ব্যৱস্থা সুদৃঢ় কৰাৰ বাবে পুলিচ কমিশ্যন গঠন কৰা হৈছে অসম আৰক্ষীৰ নতুন পুলিচ কমিশ্যনৰ নেতৃত্ব ল'বলৈ এতিয়া দায়িত্ব দিয়া হৈছে অৱসৰপ্ৰাপ্ত IPS বিষয়া হিমাংশু শেখৰ দাস আৰু PV সুমনক দুয়োগৰাকীকে আগন্তুক 3 মাহলৈ দায়িত্ব দিয়া হৈছে দুয়োগৰাকী বিষয়াক এতিয়া মুখ্য সচিব পৰ্যায়ৰ মৰ্যাদা প্ৰদান কৰিছে কেবিনেটে ইয়াৰ বাহিৰে 1 লাখ নিবনুৱাক চৰকাৰী চাকৰিৰ ক্ষেত্ৰত প্ৰথমটো পদক্ষেপ লোৱা হৈছে চৰকাৰৰ ফালৰ পৰা 1 ছেপ্টেম্বৰৰ পৰা 15,000 খালী হোৱা আৰক্ষীৰ পদ পূৰণ কৰা হ'ব 5টা নতুন বেটেলিয়ন গঠন হ'ব 6,270 জন যুৱক যুৱতীয়ে এতিয়া চাকৰি লাভ কৰিব আৰক্ষীত আনহাতে পাছপোৰ্ট বিভাগত গৃহ বিভাগৰ সৈতে এতিয়া সংলগ্ন কৰাৰ কথা ঘোষণা কৰে শংকৰদেৱ নেতৃত্বালয়ে চৰকাৰক মাটি প্ৰদান কৰাৰ বাবে দি থকা প্ৰিমিয়াম এতিয়া মাফ কৰাৰ বাবেও যোৱাকালি বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰে ক্ৰীড়া ক্ষেত্ৰত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত বিধানসভাত মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণাৰ পিছতে যোৱাকালি বৈঠকত আনুষ্ঠানিকভাৱে সিদ্ধান্ত গ্ৰহণ কৰে ক্ৰীড়া পেঞ্চনৰ ক্ষেত্ৰত এতিয়া পূৰ্বৰ 8,000 টকাৰ পৰিৱৰ্তে 10,000 লৈ বঢ়াই দিয়াৰ কথা সদৰি কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই সকলোতকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্তটো হৈছে যে যিমান খেলুৱৈয়ে এতিয়ালৈকে অলিম্পিক কমনৱেলথ এছিয়া তথা ৰাষ্ট্ৰীয় খেলত পদক লাভ কৰিছে তেওঁলোকক দিয়া হ'ব ক্ৰীড়া পেঞ্চন অভিৰুচি ক্ৰীড়া দিৱসৰ দিনাই এই পেঞ্চন প্ৰদান কৰাৰ সিদ্ধান্ত লয় তাৰোপৰি কমনৱেলথ এছিয়ান আৰু অলিম্পিকত পদক লাভ কৰা সকলক গ্ৰেড 1ত চাকৰি স্বীকৃতিপ্ৰাপ্ত ৱৰ্ল্ড চেম্পিয়নশ্বিপত এতিয়া পদত বিজয়ীসকলক গ্ৰেড 2ত চাকৰি আৰু ৰাষ্ট্ৰীয় খেলত পদক বিজয়ী খেলুৱৈক গ্ৰেড 3ত চাকৰি প্ৰদান কৰা হ'ব বুলি সদৰি কৰে ইয়াৰ বাবে ইতিমধ্যে এতিয়ালৈ 250 খেলুৱৈৰ তালিকা প্ৰস্তুত কৰাৰ কথাও সদৰি কৰে মন্ত্ৰীগৰাকীয়ে ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব অসম আৰক্ষীত খালী হৈ থকা 15,000 পদৰ নিযুক্তি প্ৰক্ৰিয়া নতুনকৈ গঠন হ'ব 5টা বেটেলিয়ন আৰক্ষীক শক্তিশালী কৰাৰ বাবে এতিয়া পুলিচ কমিশ্যন গঠন মিজোৰামৰ লাইলাপুৰত মিজো আৰক্ষীৰ ধাৰাসাৰ গুলীচালনাত 6জন অসম আৰক্ষী বিষয়া জোৱান আৰু এজন সাধাৰণ লোক নিহত হোৱাৰ পিছত অসম আৰক্ষীক এতিয়া অধিক শক্তিশালী কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে বুধবাৰে জনতা ভৱনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আয়োজিত দ্বাদশ কেবিনেট বৈঠকত এই বিষয়ত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় কেবিনেট বৈঠকৰ অন্তত আয়োজিত কেবিনেট ব্ৰিফিঙত কেবিনেট মুখপাত্ৰ পীয়ুষ হাজৰিকাই সদৰি কৰে যোৱাকালি কেবিনেটে অসম আৰক্ষীত নতুনকৈ 5টা বেটেলিয়ন গঠন কৰাৰ সিদ্ধান্ত লয় এই নতুন 5টা বেটেলিয়নত মুঠ 6,270 জনক নিযুক্তি দিয়া হ'ব সমান্তৰাললৈ অসম আৰক্ষীত খালী হৈ থকা 15,000 পদ পূৰণৰ প্ৰক্ৰিয়া 1 ছেপ্টেম্বৰৰ পৰা আৰম্ভ কৰাৰ সিদ্ধান্ত বুধবাৰৰ কেবিনেটত লোৱা হয় ইপিনে কেবিনেটত অসম আৰক্ষীক শক্তিশালী কৰাৰ বাবে কেতবোৰ নীতি নিয়ম প্ৰস্তুত কৰাৰ বাবে এক কমিশ্যন গঠনৰো সিদ্ধান্ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত গঠন কৰা হয় কেবিনেট মুখপাত্ৰ পীয়ুষ হাজৰিকাই জনায় অসমৰ আৰক্ষী ব্যৱস্থা শক্তিশালী কৰাৰ বাবে এতিয়া পুলিচ কমিশ্যন গঠন কৰা হৈছে অৱসৰপ্ৰাপ্ত IAS হিমাংশু শেখৰ দাস আৰু অৱসৰপ্ৰাপ্ত IPS PV সুমন্তক লৈ গঠন কৰা হৈছে পুলিচ কমিশ্যন দুইজনকে এতিয়া মুখ্য সচিব পৰ্যায়ৰ মৰ্যাদা দিয়া হৈছে আৰু তেওঁলোকৰ কাৰ্যকাল হ'ব 3 মাহ 6গৰাকী আৰক্ষীৰ জোৱান হত্যাকাৰীৰ সন্ধান দিওঁতালৈ এতিয়া অসম আৰক্ষীৰ 5 লাখ টকাৰ পুৰস্কাৰ ঘোষণা 26 জুলাইত অসম মিজোৰাম সীমান্তত অসম আৰক্ষীৰ জোৱানক
বৰ্বৰভাৱে হত্যা কৰা ঘটনাৰ সৈতে এতিয়া জড়িত প্ৰতিগৰাকী দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত সন্ধান দিওঁতালৈ এতিয়া ৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে অসম আৰক্ষীয়ে। বুধবাৰে অসম আৰক্ষীৰ তৰফৰ পৰা SDGP JP সিঙে টুইটাৰ যোগে এই পুৰস্কাৰৰ কথা ঘোষণা কৰিছে। আনহাতে অসম আৰক্ষীৰ জোৱানক হত্যাৰ ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১২০ৰ ৪৪৭, ৩৩৬, ৩৭৯, ৩33, ৩০৭ আৰু ৩০২ নম্বৰত আৰু অস্ত্ৰ আইনৰ ধাৰা ২৫ আৰু ৰাজহুৱা সম্পত্তি ধ্বংস আইন ১৯৮৪ৰ ধাৰা ৩ৰ অধীনত কাছাৰ ধলাই আৰক্ষী থানাত এটা গোচৰো ৰুজু কৰা হৈছে। উল্লেখযোগ্য যে ২৬ জুলাইত কাছাৰ জিলাৰ অসম মিজোৰাম সীমান্তৰ লাইলাপুৰ পহৰা চকীৰ সমীপত মিজো আৰক্ষী আৰু দুৰ্বৃত্তৰ নিৰ্বিচাৰ গুলীচালনাত ৬গৰাকীকৈ অসম আৰক্ষীৰ জোৱান শ্বহীদ হ'বলগীয়া হৈছিল। ইতিমধ্যে ঘটনা সংক্ৰান্তত উচিত তদন্তৰ বাবে অসম আৰক্ষীৰ এটা দলে CIDৰ বিষয়াৰ সৈতে দিল্লীলৈ উৰা মাৰিছে। অসমৰ বিভিন্ন দল সংগঠনেও মিজোৰাম আৰক্ষীৰ এনে বৰ্বৰ কাৰ্য আৰু মিজোৰাম চৰকাৰৰ ভূমিকাক এতিয়া তীব্ৰ ভাষাৰে সমালোচনা কৰিছে।